ভক্তবীৰ কিয় বাৰু থিয় দিছা মোৰ সন্মুখত? প্ৰভু বালক, প্ৰভু প্ৰণিপাত তজ চৰণত। আপুনি কিয় আহিলে প্ৰভু? যুদ্ধৰ কাৰণে। তোমাৰ লগত যুদ্ধ কৰিবলৈ ময়ো অগ্ৰসৰ। ব্ৰহ্মা হৰ আৰু বাসৱক কৰিলা পৰাজয়। নাজানানে বালক, ব্ৰহ্মা শিৱ আদি লোকে অমৃত ভক্ষণ কৰে। তেন্তে হে নাৰায়ণ, মোৰ সেৱা নিষ্ফল হল। নকৰিলা ভক্তৰ প্ৰণাম গ্ৰহণ। জনা জনাৰ্দন, আজি মই মাতৃৰ সেৱাত নকৰো অলপ ভয়। জননীৰ পদ ধূলি শিৰে তুলি লৈ আজি মই মহাশক্তি কৰিছো ধাৰণ। দিয়ক নাৰায়ণ, বাট এৰি দিয়ক, নিউ অমৃত মাতৃৰ কাৰণে। কদাপিতো এৰিব নোৱাৰিম তোৱা। নাপাব অমৃত, ঘূৰি যোৱা নিজ ৰাজ্যলৈ। নতু যুদ্ধ কৰা মোৰ লগত। তেন্তে সেই হওক নাৰায়ণ, দিয়ক যুদ্ধ নকৰি পলম। নাথে কলে ৰণয়ায়ু কহিলা ৰুৰণে কৰি কহিলা ৰুৰণে কৰি আচৰিত কথা, সামান্য বালকৰ হাতে হল পৰাজয়। ব্যৰ্থ হল মোৰ ৰণ। ধন্য তোমাৰ ৰণৰ কৌশল। পৰাজয় হলো আজি তোমাৰ হাতত। মনোমত বৰ লোৱা মোৰ ওচৰত। আচৰিত কথা, কিয় কয় তেনে কথা মোক? মই হলো জয়, আপুনি হল পৰাজয়। গতিকে জয় হোৱাজনে পৰাজয় হোৱাজনৰ ওচৰত কিদৰে ভিক্ষা মাগিব? হে মুৰাৰী, মাত্ৰ মাগক আপুনি মনোমত বৰ মোৰ ওচৰত। তেন্তে মই যি বৰ মাগো দিবানে বালক? মিথ্যাবাদী নহয় এই বিনতাৰ নন্দন। মাগক বৰ মোক নিজ ইচ্ছামতে। শুনা হেৰা বিনতা নন্দন, দিয়াই বৰ মোক। আজিৰ পৰা হোৱা তুমি মোৰ বাহন স্বৰূপ। ভাল বৰ মাগিলে প্ৰভু, ভাল বৰ মাগিলে। আজিৰ পৰা হলো মই আপোনাৰ বাহন। গৰুৰ নন্দ কৃষ্ণ গীতা জলি মম স্কন্ধ সমাৰোহ
জুহিব মকতুরা হয় জুহিব মকতুরা হয় জুহিব মকতুরা হয় এইবাৰ হৰময় জয় সেইবাবে মনোমত বৰ লোৱা মোৰ ওচৰত সেই বৰকে মই কৰিম প্ৰদান প্ৰভু পালন দেৱৰো দেৱতা আপুনি শ্ৰেষ্ঠ মহাশক্তিমান এই বৰকেই মোক কৰক প্ৰদান আপোনাতকৈ হয় যেন মোৰেই উচ্চ স্থান তথাস্তু সেই বৰকে মই কৰিলো প্ৰদান প্ৰভু হওঁ যদি মই আপোনাৰ বাহন কি মতে সফল হ'ব আপোনাৰ বাণী থাকিব খগেন্দ্ৰ মূৰ্তি মোৰ মূৰৰ ওপৰত মোৰ সমান পূজ্য হবা তুমি জগত তেন্তে প্ৰভু পূৰ্ণ কৰক মনোবাঞ্ছা মোৰ কৰক মোক অমৃত প্ৰদান আহা ভক্ত আহা বীৰ আনন্দেৰে অমৃতময় কৰিম প্ৰদান কিন্তু বালক প্ৰভু মাতৃৰ দাসত্ব মোচনৰ পাছত মায়া কৰি হৰিম অমৃত ভাল প্ৰভু পিতা আই! শুনা বাহা যোৱা তুমি নাগৰাজ্যলৈ নকৰি পলম লৈ আহা অমৃত হৰণ কৰি পাতালৰ পৰা নহলে সৃষ্টি ধ্বংস হব অতি সোনকালে